যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছা, তোমালোকৰ যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম হৈ গ'ল, এতিয়া তোমালোকে ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছা, তোমালোকে ভাবি আছা যে ছেকেণ্ড ছেমিষ্টাৰত ছাবজেক্ট কেইখন হ'ব, যে মেজৰ পেপাৰ কেইখন হ'ব, মাইনৰ পেপাৰ কেইখন হ'ব, তোমালোকে ভাবি আছা। তোমালোকক সম্পূৰ্ণ আজি ডিটেইলছত বুজাই দিম। ছেকেণ্ড ছেমিষ্টাৰৰ মেজৰ পেপাৰ 2, আগতে তোমালোকৰ 1 আছিল, এতিয়া তোমালোকে 2 পঢ়িব লাগিব আৰু ক্ৰেডিট হ'ব 4 ক্ৰেডিট। মেজৰ পেপাৰ 2 মানে এখন পেপাৰে হ'ব, এখন পেপাৰে পঢ়িব লাগিব। তাৰপিছত আছে মাইনৰ পেপাৰ 2, আগতে 1 আছিল, এতিয়া তোমালোকৰ 2 পঢ়িব লাগিব আৰু ক্ৰেডিট হ'ব 4 ক্ৰেডিট। তোমালোকৰ পেপাৰ এখনেই হ'ব। তাৰপিছত দিয়া আছে AAC এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ ইংলিছ কমিউনিকেশ্যন, এইটো হ'ব তোমালোকৰ 4 ক্ৰেডিট। তাৰপিছত দিয়া আছে MDC মাল্টি ডিচিপ্লিনাৰী কোৰ্চ, এইটো হ'ব 3 ক্ৰেডিট। তাৰপিছত দিয়া আছে SEC স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, এইটো তোমালোকৰ 3 ক্ৰেডিটৰ হ'ব। যিবিলাকৰ মেজৰ বা ফাৰ্ষ্ট মাইনৰ আছে তেওঁলোকৰ সেই ছাবজেক্ট অনুযায়ী SSCটো হ'ব। তাৰপিছত দিয়া আছে VAC, তোমালোকৰ এইটো হ'ব 2 ক্ৰেডিট। তাৰপিছত দিয়া আছে ছেকেণ্ড ছেমিষ্টাৰৰ মাইনৰ, যিবিলাকৰ মাইনৰ আছে যে মাইনৰ 1 আৰু মাইনৰ 2। মাইনৰ পেপাৰ 2, আগতে তোমালোকে 1 পঢ়িছিলা, এতিয়া তোমালোকৰ 2 পঢ়িব লাগিব আৰু এইটো ক্ৰেডিট হ'ব 4 ক্ৰেডিট। তাৰপিছত দিয়া আছে মাইনৰ 2 পেপাৰ 2, তোমালোকৰ এইটো 4 ক্ৰেডিটৰ হ'ব। তোমালোকৰ পেপাৰ এখন এখনকৈ হ'ব। মাইনৰ 1 আৰু মাইনৰ 2 এই দুয়োটাৰে এখন এখনকৈ পেপাৰ হ'ব। তাৰপিছত দিয়া আছে AEC এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ ইংলিছ কমিউনিকেশ্যন, তোমালোকৰ 4 ক্ৰেডিটৰ হ'ব। তাৰপিছত দিয়া আছে MDC মাল্টি ডিচিপ্লিনাৰী কোৰ্চ, এইটো তোমালোকৰ 3 ক্ৰেডিটৰ হ'ব। SEC স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, এইটো তোমালোকৰ 3 ক্ৰেডিটৰ হ'ব। SEC তোমালোকৰ ফাৰ্ষ্ট মাইনৰ বা মেজৰ আছে, সেই ছাবজেক্ট অনুযায়ী তোমালোকৰ এই SSC কিতাপটো হ'ব। তাৰপিছত দিয়া আছে VAC ভেলু এডেড কোৰ্চ, এইটো তোমালোকৰ 2 ক্ৰেডিটৰ হ'ব। এইখিনি আছিল ছেকেণ্ড ছেমিষ্টাৰৰ মেজৰ আৰু মাইনৰৰ পেপাৰখন। তোমালোকে এইকেইখন পেপাৰে পঢ়িব লাগিব। তোমালোকে চেনেলত যদি নতুন আহি থাকা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা।